বিভিন্ন প্ৰান্তত এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ চিনাতলীত আৰু চিনাতলীত ইতিমধ্যে জীয়ৰী বোৱাৰী সকলোৱে একেলগ হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। মই পোনপটীয়াকৈ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক চাওক, এয়া চিনাতলী অঞ্চলৰ পৰিৱেশ। গাঁৱৰ সকলো জীয়ৰী বোৱাৰী সকলোৱে এনেধৰণে পিঠা পনাত ব্যস্ত হৈ পৰিছে। কোনোৱে যদি গুড় কাটিছে, কোনোৱে যদি নাৰিকল ৰুকিছে, কোনোৱে যদি পিঠাগুড়ি চালিছে, এনেধৰণে সকলোৱে উল্লাসৰ মাজত এনেধৰণে বিহু উদযাপনক লৈ বিভিন্ন যি পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এটা খুব সুন্দৰ পৰিৱেশ, যিহেতু হেঁপাহৰ ভোগালীক আদৰাত ব্যাপক প্ৰস্তুতি চলিছে। গোলাঘাট জিলাটোত ব্যতিক্ৰম নহয়, গোলাঘাট জিলাৰ চিনাতলীত এনেধৰণে সকলো মহিলাই এনেধৰণে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু আমি তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মই এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে নিউজ লাইভৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছোঁ যে পিঠা পনা বনোৱাত ব্যস্ত, কি কি পিঠা বনায়? তিলৰ পিঠা বনাইছোঁ, নাৰিকলৰ পিঠা বনাইছোঁ, নাৰিকলৰ লাড়ু এইবোৰ বনাই আছোঁ আৰু বনাবলৈ সময় আছে। পকা মিঠৈ বনাম, সুতুলি পিঠা বনাম, পকা মিঠৈ সুতুলি পিঠা এনেকৈ ধৰণৰ তেল দিয়া পিঠা, ঘিলা পিঠা বনাম, ধূপ দিয়া পিঠা, নাৰিকলৰ লাড়ু, অন্যান্য যি আছে সকলোবোৰ বনাম আৰু দুদিন সময় বনাই আছোঁ। দেখিছোঁ যে আপোনালোকৰ গাঁৱৰ সকলো মহিলা একেলগ হৈ এনেধৰণে পিঠা পনা বনোৱাত ব্যস্ত, কেনেকুৱা লাগে? ভাল লাগে। আমাৰ গোটেই চুকৰ মানুহ একেলগ হৈ আমি বনাওঁ, প্ৰতি বছৰে বনাওঁ। তেতিয়া মানে একে ঠাইতে বনালে কামটো জোৰ লাগে, ভাল লাগে কৰি। আনন্দত আমি সকলোৱে মিলিজুলি একেলগে কৰোঁ কামটো। এবাৰ ভোগালীত কি খাব, কি কি খাব? হাঁহ, মাছ, কোমোৰা। আৰু এই মুহূৰ্তত মই এগৰাকী বাইদেউ ওচৰলৈ আহিছোঁ। বিহু এটা হ'ব লাগে। ধন্যবাদ তোমালোকে যে আজি আমাৰ পিঠা খোলালৈ আহিলা আৰু সদৌ মানে ৰাইজবাসীলৈ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া বিহু নাম এটাকে গাবলৈ ওলাইছোঁ। বিহু বিহু বিহুতি ঐ আমাৰ বিহুতি নীতি ঐ, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি, বহাগতে ধেমালি কৰোঁ, পৰ্বতৰ ঢেকীয়া, লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে, লাঙাহো বুলি নকবা মাজনী, মাজনী ঐ মোৰেনো পানী পৰা, এই হাতত কৰিয়ালৈ পানীটো কি থাকোঁ, মাজনী হাতত কৰিয়ালৈ পানীটো কি থাকোঁ, মাজনী ঐ হ'বনো পানী লগা জ্বৰ। এবাৰ কি কি প্ৰস্তুত কৰিছে বিহু? বিহু এবাৰ বগা পিঠা, তিল দিয়া পিঠা, খোলা দিয়া পিঠা, তাৰপিছতে নাৰিকলৰ লাডু, চুজি লাডু, তাৰপিছতে আৰু সেইবোৰে। তাৰপৰা কি কি খাব এবাৰ বিহুত? নিশা কি খাব? এইবাৰ হাঁহৰ মাংস, কোমোৰা, তেনেকৈ থাকিব আৰু। যে আপোনালোকে সকলোৱে আনন্দ ফূৰ্তি কৰি পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। কেতিয়াৰ পৰা আপোনালোকে পিঠা? পিঠা আমাৰ আজি 2-3 দিনৰ পৰা আৰম্ভ কৰিছোঁ আৰু এনেধৰণে চলি আছে। আৰু এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনাৰ পৰা এটা বিহু। ঠিক আছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ খঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যত। দীপক হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।